আজিৰ পৰা চিপাঝাৰৰ গণেশগুৰি নিজকুৰিত বাথৌ ধৰ্মীয় অধিৱেশন। চিপাঝাৰ সমজিলাৰ গণেশগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত নিজকুৰি বাথৌ মন্দিৰ গাঁও উন্নয়ন সমিতিৰ উদ্যোগত দুদিনীয়া বনাধ্য কাৰ্যসূচীৰে আজিৰ পৰা আৰম্ভ ৩৮ সংখ্যক বাৰ্ষিক বাথৌ ধৰ্মীয় অধিৱেশন। নিজকুৰি বাথৌ মন্দিৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছে। অধিৱেশনৰ কাৰ্যসূচী অনুসৰি আজি ৯ বজাত মুখ্য দুৱাৰ উন্মোচন, গুৰু মনসিং চি বৰাই প্ৰতিমূৰ্তি উন্মোচন, অস্থায়ী থানশালী উন্মোচন, দৌৰি দৌচি জিৰণি কোঠা উন্মোচন, অতিথিশালা উন্মোচন, মূল মঞ্চ উন্মোচন আদি কাৰ্যসূচীৰ পিছতে বৃক্ষৰোপণ আৰু বাথৌশালীত পূজা অৰ্চনা সম্পন্ন কৰা হয়। দুপৰীয়া প্ৰতিনিধি পঞ্জীয়ন আৰু উপ সমিতিৰ ধৰ্মীয় সাংগঠনিক আলোচনা চক্ৰ, সন্ধিয়া বাথৌ আৰজ, বন্তি প্ৰজ্বলন, ধৰ্মীয় সভা। ৪ জানুৱাৰী দেওবাৰে ৰাতিপুৱা বাথৌ অধিৱেশন আৰম্ভ। ধৰ্মীয় পতাকা উত্তোলন, গীথৌচি বাওনাই প্ৰতিনিধি সভা, ধৰ্মীয় ভাষণ আৰু সাংস্কৃতিক প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। বিয়লি ভেৰগাঁও আইদেউ আঞ্চলিকৰ সভাপতি পোহৰ চন্দ্ৰ বড়োৰ সঞ্চালনাত অনুষ্ঠিত হ'ব লগা মুকলি সভাখন উদ্বোধন কৰিব চিপাঝাৰৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই। মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰিব শিক্ষক বিনন্দ স্বৰ্গীয়াৰীয়ে। নিশা সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত কণ্ঠশিল্পী ফুকন বড়োৰ শীতৰ শৰাই। প্ৰতিটো কাৰ্যসূচী সফল পৰিচালনাৰ বাবে আঞ্চলিক ৰাইজৰ সহযোগিতা কামনা কৰিছে ৩৮তম বাৰ্ষিক অধিৱেশনৰ অভ্যৰ্থনা সমিতিয়ে। খুলুমবাই, প্ৰথমে আমি ৰাইজক শ্ৰদ্ধা জনাইছো, সেৱা জনাইছো আৰু এই আশীষেৰে আমি এইবেলি ভেৰগাঁও জিলা অন্তৰ্গত আইদেউ আঞ্চলিকৰ বাথৌ সমিতিৰ ৩৮তম বছৰিকা অধিৱেশনখন আমাৰ এই নিজকুৰি বাথৌ মন্দিৰ প্ৰাংগণত আমি অনুষ্ঠিত কৰিবলৈ লৈছো এইবাৰ, আৰু আশা ৰাখিছো আমি এই দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা আমাৰ অনুষ্ঠানখন সুকলমে চলিব আৰু সকলো ৰাইজৰ আমি সহায় সহযোগিতা আমি আশা কামনা কৰিছো। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে অসমবাসী আহ্বান জনাব বিচাৰিছো, এই অনুষ্ঠানলৈকে আমাৰ যিখিনি জেগাৰ পৰা ঢুকি পাব মানুহ সকলোৱে আহি আমাৰ অনুষ্ঠানত উপস্থিত হ'ব লাগে আমি আহ্বান জনাইছো। আৰু এই অনুষ্ঠানৰ জৰিয়তে এটা বাৰ্তা দিব বিচাৰিছো যে যিটো আমাৰ সমন্বয় ক্ষেত্ৰত যিটো আমাৰ বাথৌ অধিৱেশন আমি জানুৱাৰী মাহৰ ৩ আৰু ৪ তাৰিখ অৰ্থাৎ আজি আৰু অহাকালিৰ কাৰণে যে আমি অনুষ্ঠিত কৰিছো, এই অনুষ্ঠানৰ জৰিয়তে গোটেই অসমবাসীৰ নতুন বছৰক আদৰাৰ লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছাৰ লগতে আৰু সকলো জাতি জনগোষ্ঠীৰ মনৰ যিটো বাৰ্তা এক হওক আৰু এই একত্ৰিত দোলেৰে যাতে আমি আগবাঢ়ি যাব পাৰো, জীৱ জগত যাতে শান্তি থাকে। গতিকে আমি যেইবাৰে বাথৌৰ যিটো আৰাধনা অনুষ্ঠান, এই অনুষ্ঠানৰ জৰিয়তে গোটেই প্ৰাণী জগতৰ বিশ্বত যাতে শান্তি স্থাপিত হয়, সুখে শান্তিৰে যে সকলোৱে বাস কৰিব পাৰে, আমি এই অনুষ্ঠানৰ জৰিয়তে আমি গোটেই অসমবাসী ৰাইজক আমি এটা আহ্বান তথা বাৰ্তা এটা পঠাব বিচাৰিছো আৰু আহ্বান জনাইছো আমাৰ এই সকলোৱে সহযোগ আগবঢ়াব। নমস্কাৰ। এই তাৎপৰ্যটো হ'ল আমি যিখিনি এই ধৰ্মটো অতি মৰমেৰে আঁকোৱালি লৈছো, আমি উঠি অহা চামক এই ধৰ্মটোৰ জ্ঞানৰ ক্ষেত্ৰত যাতে আমাৰ উঠি অহা চামে আমাৰ এই ধৰ্মটো অটুট ভৱিষ্যতে জীয়াই ৰাখিব পাৰে, তেওঁলোকক আজিৰ পৰা আমি ডেলিগেট ছেছন আৰম্ভ, তাতে আমাৰ পুৰুষৰ মহিলাৰ আটাই মিলি ডেলিগেট ছেছন কৰিম, তাতে আমাৰ ধৰ্মটো কেনেকৈ আগবঢ়ি নিব পাৰি এইবিলাক বিষয়ত আমি আলোচনা কৰিম। শিক্ষাৰ ক্ষেত্ৰত কৰ্মসংস্থাপনৰ বিষয়ে গোটেইখিনি ধৰ্মৰ মাধ্যমেৰে আমি গোটেইখিনি লৈ আমি দিনটোৰ ভিতৰত আৰু ৰাতিৰ ভিতৰত আমি ধৰ্মীয় আলোচনাই কৰিম। ইয়াতে আমাৰ যথেষ্ট আলোচনা হ'ব। আমাৰ জাতিটো জীয়াই থাকিব লাগিলে আমাক ধৰ্ম লাগিব, ধৰ্ম জীয়াই থাকিবলৈ আমাক জাতিটো জীয়াই থাকিব লাগিব, সেইখিনি বিষয়ত আমি আলোচনা কৰি আমি এই অধিৱেশনখন অনুষ্ঠিত কৰিছো। নৱবৰ্ষৰ শুভেচ্ছা সকলোকে যাচিছো। আমাৰ এই অনুষ্ঠানটো ৰূপায়িত কৰাত সকলো ৰাইজৰ সহায় সহযোগিতাৰে আন্তৰিকতাৰে কামনা কৰিছো। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।